কুলি কেতেকীয়ে কামোৰ কৰে ঐ গামোৰ কৰে ৰাইজাই অতি সুন্দৰ ধন্যবাদ জনাইছোঁ দেই যিহেতুকে এতিয়া আপুনি ইমান সুন্দৰকৈ গীতটো গালে দেই মই এটা কথা ক'ব বিচাৰিছোঁ দিলে দাং খায় কৰো কৰো লাগে হয় কি বুলি ক'ব শুনিছে নাই গীতকেইটা আপুনি আমি শুনিছোঁ বাৰু এই কি ক'ব? শব্দখিনি এই শব্দৰ গাঁথনিবিলাক মানে দিলে দাং খায় কৰো কৰো লাগে এই শব্দটো অকণমান দিশটো বেয়া লৈ যায় বাৰু দেই সেইখিনি যাতে মই সেই পহিলাই কৈছোঁ এই গাঁথনিবিলাক আমাৰ এই যোৰা আৰু বিহু যোৰা নামৰ যোৰা নাম বুলি আছে আগতে আমি যোৰা নাম গাইছিলে বিহু নাম যোৰা নাম এনেকৈ জোতা নাম বুলি আছে এই বহুতখিনি আছিলে সেইবিলাক এইটো মডাৰ্ণ চং নমস্কাৰ হয় নমস্কাৰ সমূহ অসমবাসী ৰাইজ আৰু লগতে মোৰ একদম বন্ধু বান্ধৱীসকল যিহেতুকে বিহু বহাগ বিহু পালেহি আৰু হয় মাজতে দুটামান দিন আছে হয় হয় হয়নে নহয় হয় কুলিমাত শুনি আছে আপোনালোকে হয় হয় নাই হয় হয় কুলিমাত শুনি আছে কুকুৱাই আছে মানে আমাৰ গা হাতখন লাগিয়ে যায় লাগি আছে আচলতে এই ভিডিঅ'টো বনোৱা মূলতে কাৰণটো হ'ল এইটো দেই আজিকালি উঠি অহা নৱ প্ৰজন্মই হয় বহুতে নাজানে যেন এই বিহুটো কেনেকৈ উৎপত্তি হ'ল হয় আচলতে মই খুৰা বুলিয়ে কৈছোঁ মানে মই খুৰাৰ পৰা জানিব বিচাৰিছোঁ বিহু কেনেকৈ উৎপত্তি হ'ল আচলতে মানে খুৰাই সেই লাইনটোৰ লগত মানে যিহেতুকে সাংস্কৃতিক দিশটোৰ লগত পূৰা ওতঃপ্ৰোতভাৱে পূৰা জড়িত এতিয়া মই আপোনাক সুধিছোঁ যেন বিহু কেনেকৈ উৎপত্তি হ'ল বিহুটো মানে এনেকৈ কথাটো কি বিহু উৎপত্তি মানে এই ফাগুনৰ যিটো এতিয়া পচুৱা বতাহ শেষত মানে এইটো চ'তৰ শেষতো বৈ থাকে আৰু চ'তৰ মানে যিটো এটা প্ৰকৃতিৰ বুকু লৈ ধুঁৱলি কুঁৱলী মানে এটা পৰিস্থিতি হয় ধুঁৱলি কুঁৱলী হয় গতিকে আৰু কুলি কেতেকীয়ে ইনাই বিনাই পচুৱা বতাহটো বলি থাকে গতিকে আমাৰ সকলো কামৰ পৰা আজৰি হৈ মেলি আমাৰ মানে বাৰীবিলাকত যেতিয়া আমি কাম বন কৰি থাকোঁ বা শাক পাচলি শস্য মানে 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 মাটি কিবা কিবি চপাই থাকোঁ মাটি পাচলিৰ গুৰিত সেই তেনেকুৱাতে আমি কোৰ কটাৰী মাৰি থাকোঁতে আমাৰ এটা মানে দেহৰ পৰা এটা বিহু প্ৰকৃতিৰ লগত সম্বন্ধ বতাহৰ মাজত সম্বন্ধ ৰাখি আমাৰ মানে গীতবিলাক আগতে সৃষ্টি হৈছিলে সেই সৃষ্টিৰ মাজত আমাৰ দেহবিলাক মানে বিহুৰ প্ৰকৃতিৰ লগত মানে সম্বন্ধ মিলাই বিহু গীতবিলাক মানে ৰচিছিলে আৰু বিহু গীতবিলাক গাইছিলে আৰু আমি শুনিছিলোঁ তেনেকৈ আমাৰ বিহু সৃষ্টি উৎপত্তিটো আমাৰ তেনেধৰণে হৈছিলে আৰু আগত মানে বিহু ডেকা গাভৰু একে দল গোট খাই মানে বিৰাট ডাঙৰ মানে গছৰ তলত আগতে বিহু মাৰিছিলে সেই বিহু আজিকালি সেই বিহু গৈ মানে ষ্টেজত এতিয়া মানে মডাৰ্ণ যুগৰ লগত খাপ খাই হ'লেও মানে ক্লাছিকেলটো আগৰ পৰাই আছে সেইটো ভাজতে হ'ব লাগিব গতিকে সেই বস্তুটো এতিয়া ষ্টেজত প্ৰদৰ্শন হৈছে সুন্দৰ হৈছে এতিয়া ভাল হৈছে আমাৰ উঠি অহা প্ৰজন্মসকলে আগবাঢ়ি গৈছে আৰু কিছুমান গীত ইমান মানে গীত কিছুমান অকণমান শুনিবলৈ অকণমান হেৰি হয় অলপ শব্দবিলাক অলপ বেলেগ হয় কিছুমান আপুনি এইটো ক'ব বিচাৰিছে নেকি যেন বিহুটো মানে কিবা বজৰুৱা হৈ গৈছে নেকি সেইটো ক'ব বিচাৰিছে নেকি অকণমান তেনেধৰণৰ নিচিনা হৈ গৈছে যাতে সেইবিলাক নোহোৱাকৈ যাতে সুন্দৰ শব্দ অৰ্থৰে মানে প্ৰকাশ হ'লে সকলোৰে কাৰণে ভাল হয় গতিকে বিহুটো মই উৎপত্তি কৰিলোঁ কৰাৰ কথা নহয় বোলে মই এটি কিবা এটা গীত বোলে চুই চালোঁ কোমল পালোঁ সেই কলটো বাকলি এইটো পেণ্টটো খুলি ভৰাই দিলোঁ নহয়নে বাৰু বোলে এইটো শব্দটো অৱশ্যে বেয়া সেই শব্দটো বেয়া কিন্তু তাক বিশ্লেষণ কৰি চালে ভাল বোলে চুই চালোঁ কোমল পালোঁ কলটো এতিয়া কোমল এতিয়া পেণ্টটো খুলি ভৰাই দিলোঁ এইটো মানে পেণ্টটো হ'ল খুলি দিয়া হ'ল এতিয়া ভৰাই দিলোঁ মুখত ভৰাই দিলোঁ কথাটো তেনেকুৱা আমি ক'বলৈ গৈছোঁ গতিকে যাতে সেই শব্দবিলাক মানৰ পৰা অকণমান অলপ বিৰত থাকিব লাগে শব্দৰ মানে গাঁথনি আছে সেই গাঁথনিবিলাক সৃষ্টি কৰি গৈ
গাই গ'লে তেতিয়া মানে প্ৰকৃতিৰ লগত সম্বন্ধ ৰাখি আৰু সমস্ত জনসাধাৰণে তেতিয়া মানে আমাক চাই আৰু আমোদো পায় আৰু সম্ভাষণো জনায় যে বৰ সুন্দৰ লাগিছে ভাল লাগিছে এনেকৈ বুলি তাৰমানে প্ৰকাশ কৰিব সকলোৱে দৰ্শকেও ভাল পাব নহয়নে বাৰু জনসাধাৰণ মানে দৰ্শক মানে জনসাধাৰণ সকলোৱে তাৰমানে চাব যে বৰ সুন্দৰ হৈছে শিল্পীজন ইমান উঠি আহিছে যে শব্দ অৰ্থখিনি বৰ ধুনীয়াকৈ প্ৰকাশ কৰিছে ভাল লাগিছে সেইটোৱে তেতিয়াই ভাল আৰু যদি শব্দ অৰ্থবিলাক যদি বেয়াকৈ শব্দৰ অৰ্থৰে কিন্তু প্ৰকাশ হৈ যায় কিন্তু গীতটো মানে মাধুৰ্যতা কমি যায় আৰু গীতটো সমাদৰটো কমি যায় আমি সেইটোকে যেনিবা ক'বলৈ গৈছোঁ আৰু যাতে কোনেও যাতে বেয়া নাপায় নহয় জানো বাৰু সেইটো আমি আপোনাৰ লগত আৰু বহুত কথা পাতিম আৰু বহুত কথা আপোনাৰ পৰা জানিমো অকণমান এইফালে মানে কেমেৰাটো নহ'লে মিছ হৈ যায় দেই বাকী আপোনাৰ পৰিচয়টো দি লওক এতিয়া হয় মোৰ পৰিচয় মানে মোৰ এই তিতাবৰ অঞ্চলৰে মানে নগাপাট অঞ্চলৰ মোৰ নামটো শ্ৰী বিপিন গগৈ মই এনেধৰণে আগতে বহুত সমস্ত চৰা বাদ্যৰ ভিতৰত চৰা বাদ্যই বজাইছিলোঁ আৰু নিজেই কিছুমান বস্তু সৃষ্টি কি বনাইছিলোঁ এইটো সৃষ্টি বুলি নহয় আৰু মানে দেখি এটা মানে হৃদয়ত মানে বস্তুটো মূৰ্তি এটা জন্ম হয় যেনেকৈ দোতাৰা বনাওঁ টোকাৰি বনাওঁ বাঁহী বনাইছিলোঁ স্কেলেজত বজাইছিলোঁ বাৰু আৰু পেঁপাও বনাইছিলোঁ গগনা সুতুলি আদি কৰি ঢোল নেগেৰা খোল এইকেইটা বজাওঁ ব্যৱহাৰো কৰোঁ এতিয়া সেই বজোৱাৰ পৰা অকণমান বিৰত মানে অকণমান কমি গৈছে বাৰু গতিকে সেইখিনি সম্পূৰ্ণ যেনিবা আমাৰ বজোৱাৰ হেৰি এটা আছে বজাওঁ আৰু কিছুমান টোকাৰি বনাওঁ যেনে দোতাৰা বনাওঁ বাঁহীও বনাইছিলোঁ বাঁহীও বজাইছিলোঁ এতিয়া আহিলোঁ আৰু পেঁপাও বনাইছিলোঁ গগনা বনাওঁ সুতুলি বনাওঁ এইকেইটা বাদ্য আমাৰ অসমীয়া যিটো বাদ্য অতি প্ৰিয় মোৰ দোতাৰা বাদ্য আৰু দোতাৰা টোকাৰি এতিয়া ঘৰত আছে নে আছে আচ্ছা এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ আমাৰ খুৰা মানে দতুৱাৰ প্ৰতি বহুত মানে ইণ্টাৰেষ্ট হয় মানে দতুৱা মেনা হয় কামৰূপী লোকগীতবিলাক মই গাওঁ সৃষ্টি কৰোঁ তাৰপিছত হেৰি নহয় মই এটা কথা ক'ব বিচাৰিছোঁ দেই এতিয়া বাৰু বৰ্তমান এই খুৰাই বিহু গীত বা এনেকুৱা লোকগীত এইবিলাক মানে গাব দেই মানে লাহে লাহে পৰ্যায় গৈ আছে কিন্তু আমি এতিয়া ডিছকাছ কৰি লৈছোঁ তো মই আপোনালোকক এটাই কথা ক'ব বিচাৰিছোঁ দেই এই খুৰাই যিহেতুকে দতুৱা আছে বুলি ক'লে বাকী আৰু এইবিলাক বাদ্যযন্ত্ৰবিলাক বজাওঁ বুলি কৈছে এদিনকে মানে খুৰাৰ লগত মানে বাদ্যযন্ত্ৰ হেতি একদম ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াম মানে এই বিহু আগতে যদি আপোনালোকে যদি এই ভিডিঅ'টো মৰম দিয়ে নাই কমে আপোনালোকে এই ভিডিঅ'টো যদি অসমত যদি খলকণি সৃষ্টি কৰাই থাকিব যদি পাৰে এই ভিডিঅ'টো আপোনালোকে যদি মিলিয়ন দৰ্শকৰ ওচৰত যদি শ্বেয়াৰ কৰি যদি পঠিয়াই দিব পাৰে কথা দিলোঁ খুৰাৰ ওচৰত গৈ একদম মই ক'লোঁ নাই একদম বাদ্যযন্ত্ৰ হেতি একদম পূৰা এটা সুন্দৰকৈ ভিডিঅ' বিহু আগতে প্ৰেৰণ কৰিম তো এতিয়া যিহেতুকে বিহু সমাগত আৰু আমি বিহুৰ লগতে কথাখিনি পাতি আছোঁ হয় নহয় এতিয়া বিহু এফাকি লাগে হয় নেকি বাৰু বিহু আমি কিছুমান পাহৰিছোঁ বাৰু তথাপিতো বাৰু এফাকি চমুকৈ তাৰ কলিটোকে দিবলৈ চেষ্টা কৰিছোঁ দেই এই চতৰে শেষতে কুলি কেতেকী গছৰে ডালতে বিনাই গছৰে ডালতে বিনাই আমাৰ মনে প্ৰাণে ঢোল পেঁপাই ৰিঙিয়াই দেহাই কৰে হাৰাই যায় ঐ দেহাই কৰে ৰাই যায় ঐ খিটখিটি মইনা জান বহাগে পালেহি ঐ খিটখিটি মইনা জান কুলি কেতেকীয়ে ইনালে বিনালে ঐ খিটখিটি মইনা জান চতৰে শেষতে ঐ খিটখিটি মইনা জান কুলি কেতেকীয়ে খিটখিটি মইনা জান ইনালে বিনালে এই চতৰে শেষতে কুলি কেতেকীয়ে ইনালে বিনালে ঐ খিটখিটি মইনা জান ইনালে বিনালে কুলি কেতেকীয়ে কামোৰ কৰে ঐ গামোৰ কৰে ৰাই যায় অতি সুন্দৰ
ধন্যবাদ জনাইছোঁ দেই যিহেতুকে এতিয়া আপুনি ইমান সুন্দৰকৈ গীতটো গালে দেই মই এটা কথা ক'ব বিচাৰিছোঁ দিলে দাং খায় কৰো কৰো লাগে হয় কি বুলি ক'ব শুনিছে নাই গীতকেইটা আপুনি আমি শুনিছোঁ বাৰু এই শব্দখিনি এই শব্দৰ গাঁথনিবিলাক মানে দিলে দাং খায় কৰো কৰো লাগে এই শব্দটো অকণমান দিশটো বেয়া লৈ যায় বাৰু দেই সেইখিনি যাতে মই সেই পহিলাই কৈছোঁ এই গাঁথনিবিলাক আমাৰ এই যোৰা আৰু বিহু যোৰা নামৰ যোৰা নাম বুলি আছে আগতে আমাৰ আমি আৰু যোৰা নাম গাইছিলে বিহু নাম যোৰা নাম এনেকৈ জোতা নাম বুলি আছে এই বহুতখিনি আছিলে সেইবিলাক এইটো মডাৰ্ণ চঙৰ বস্তুটো এইটো আমাৰ দেহ মন বলীয়া হৈ যায় একেবাৰে বলীয়া হৈ যায় সেইবিলাক গীতৰ সেইবিলাক শব্দৰ লগত কিন্তু সেইটো আমি যিবিলাক আগতে এতিয়া পাওঁ আমি আমাৰ পুৰণা আমি গোৱা সেইবিলাকত এই ৰহস্যত আছিলে এতিয়া এইবিলাক গীতে একেবাৰে তাৰমানে পাগললৈ লৈ যায়গৈ আৰু আমি ভবামতে যেনিবা কিন্তু সেই বস্তুটোলৈ যদি একেবাৰে দৃঢ়তাভাৱে হৈ যায় কিন্তু সেইটো একেবাৰে পাগললৈ লৈ যায়গৈ আৰু এতিয়া মই গম পাইছোঁ কথাটো এতিয়া আপোনাক মই একদম খোলা খুলি সুধিব বিচাৰিছোঁ দেই এতিয়া কৰো কৰো লাগে গানটো বেয়া নহয় ভাল কিন্তু সুধিব বিচাৰিছোঁ দেই এতিয়া কৰো কৰো লাগে বুলি যেতিয়া আমি টাইটেলটো আমি পঢ়িছোঁ লিৰিক্সটো যেতিয়া আমি শুনিছোঁ গানটো ভাল বেয়া বুলি কোৱা নাই ভাল কিন্তু আমাৰ মন মগজুৱে কি চিন্তা আহিব কৰো কৰো লাগে কি ভাৱ নাই চিন্তাধাৰাটো এনেকুৱা হয় বলীয়া ভাৱনা নিচিনা লাগে দেই ভাৱটো বলি আহিব মদ খাই মদাহী কিন্তু তেওঁ মদ খাই মদাহীহে কিন্তু তেওঁ মানে অন্য ভাৱনা নহয় এই গীতৰ সৃষ্টিটোত এনেকৈ লগত মানে এনেকুৱা এই আমি পশু পক্ষী যেনেকৈ কিছুমান মানে আছে নহয় তেনেকুৱা নিচিনা ভাৱনা মতে কৰা নিচিনা লাগে এই আমি যেন পশুটো নহয় আমি মনুষ্য জীৱৰ ভিতৰত আমাৰ শ্ৰেষ্ঠ গতিকে ইয়াৰ গাঁথনি আছে গীতৰ গাঁথনি মতে জনসাধাৰণক প্ৰেৰণ কৰিলে সুন্দৰ হয় সেইটো কাৰণে আমি কৈছোঁ নহয় নে বাৰু গতিকে তেনেধৰণৰ গাঁথনিবিলাক কথাৰ গাঁথনি আছে সেই গাঁথনিবিলাক খাপ খুৱাই গাই গ'লে সকলোলৈকে ভাল জনসাধাৰণে ভাল পাব গতিকে গীতৰ সমাদৰ পাব তেওঁ গাইছে তেওঁ নিলিখিব পাৰে তেওঁ লোকে গাই দিয়া কোনোবাই লিখিব পাৰে সেইকাৰণে কৰো কৰো লাগে দিলে দাং খায় সেই শব্দটো ডাইৰেক্টেই তাৰমানে ভাল নালাগে সেইটো আমাৰ একেবাৰে বলিয়ালি ভাষালৈ যোৱা দৰে লাগে আৰু দেই আমি ধৰি লওক দেই এতিয়া কৰো কৰো লাগে দিলে দাং খায় মানে যোনে লিখিছে আৰু যোনজনে গাইছে আপুনি সেইকেইজনক কিবা আপোনাৰ ফালৰ পৰা কিবা ৰিকুৱেষ্ট বা ক'বলৈ কিবা থাকিলে হয় আমি তেখেতলোকক বেয়া নাই পোৱা বাৰু নহয় জানো বাৰু খালি যাতে মানে জনসাধাৰণৰ ফালৰ পৰা তেওঁলোকেও যাতে আৰু সুন্দৰ সমাদৰ পায় সেইটো দিশতহে আমি তেখেতলোকক আমি ক'বলৈ গৈছোঁ অৱশ্যে বেয়াও পোৱা নাই সেই ভাৱনাটো কোনেও নকৰাকৈ থকা নাই বা নকৰিলে যে নহ'ব সেইটোও নহয় আমি যিটো মানুহৰ হিচাপে যেনিবা বস্তুখিনি কিছুমান বাহ্যিক দিশত বাহ্যিক জনসাধাৰণৰ দিশত আমি প্ৰেৰণ কৰিছোঁ গীত এটা আজিকালি বহুত সুন্দৰ হৈছে এতিয়া লুকাই থকা শিল্পীসকল মোবাইল যুগত ওলাই পৰিছে কিন্তু ওলাই পৰিছে যদিও মানে সুন্দৰ হ'ব লাগে আৰু যাতে আমি পহিলাই কৈ আহিছোঁ যে সমাদৰ পায় ৰাইজৰ সমাদৰ পায় ৰাইজে দৰ্শকে ভাল বুলি কয় আমাক সেইটোহে লাগে অসমৰ আমাৰ সোণৰ এইটো মানে সোণৰ অসমত এই সৃষ্টি সংসাৰখনত আমাৰ এইখন অসম ভূমিত পুণ্যভূমি ভাৰতভূমি এই বুলি কৈছে আমাৰ অসম ভূমিতেই জগতৰ ঈশ্বৰ জগতৰ গুৰু দুজনা শংকৰ আৰু মাধৱ নহয় জানো জগতৰ ঈশ্বৰ শ্ৰীকৃষ্ণ তেওঁৰ স্বৰূপত আহি এই শংকৰ মাধৱ ৰূপে আমাক এই ধৰ্মনীতি আৰু এই বিহু তিনিটি বিহু তাৰ পৰাইতো সৃষ্টি হৈছে এইটো স্বৰ্গত মানে স্বৰ্গত যিটো চৰা বাদ্য আছিলে সেই বস্তুটো স্বৰ্গৰ পৰাহে নামি আহিছিলে গতিকে এই ব্যৱহাৰটো ক'ত হৈছিলে জয় জয়তে আৰু হৰ আৰু পাৰ্বতীৰ বিবাহত এই বস্তুবিলাক প্ৰচলন হৈছিলে প্ৰচলন হওঁতে
এই বিহু তাৰ পৰাই সৃষ্টি হৈছিলে তাত মানে নৰ্তকীসকল আছিলে গন্ধৰ্ব আছিলে কিন্নৰ আছিলে সকলোৱে ভাত বুলি কোৱাটো নত মানে নচা ভাত মানে গোৱা সেইসকল সেই তাৰ পৰাই এই বিহুটো আমাৰ সৃষ্টি হৈ গ'ল বহুৰ পৰা সেই বিহু সৃষ্টি হৈ আহিলে গতিকে ক্ৰমান্বয়ে আহি আজি 20-25 বছৰ 30 বছৰ আগত আমি সেই গছতলত বিহু সকলোৱে গছতলত বিহু মাৰে ঘৰে ঘৰে বিহু মৰা নিয়ম নাছিল গতিকে এতিয়া আপোনাৰ এই 20-25 বছৰ এইফালে আহি আছে প্ৰতি গৃহে কোনোবাই মাটি নিয়ে মানে এতিয়া বেছি সুন্দৰ হৈ গৈ আছে আমাৰ অসমৰ সংস্কৃতি নহয়নে বাৰু ভাল হৈছে সেইটো আমি ভাল পাইছোঁ বৰ সুন্দৰ হৈছে যাতে আমাৰ সুন্দৰ হ'ব লাগে আৰু সকলোৱে সমাদৰ যাতে পায় আমাৰ সেয়ে সমস্তৰে দৰ্শকৰ মাজলৈ আমি এই প্ৰেৰণা যোগাইছোঁ আমি হ'বলৈ চেষ্টা কৰিছোঁ নহয় বাকী এইফালে নিজৰ বুলি মানে আমাৰ কেমেৰামেন নাই কৈ দিছোঁ আমি ষ্টেণ্ডত ফিটিং কৰি থৈছোঁ মানে আমাৰ মানে কেমেৰা যোনটো আমাৰ দুইজনকে কেমেৰা ধৰি ৰখা যোনটো মানে হেৰিটো দেই মানে ফোনটো মানে ধৰি লওক আমাৰ আবদ্ধ কৰি ৰখা মানে কাট খাই যাব পাৰে সেইকাৰণে মই খুৰা কোনোবা ওচৰলৈ এইবিলাক এতিয়া ধৰি লওক দেই কৰু লাগে দিলে ডাং খায় এইসকলক আপুনি শিল্পী বুলি ক'বনে নে গায়ক বুলি ক'ব আপোনাৰ মতে কি হয় শিল্পী হ'বলৈ আৰু কেনেকুৱা ধৰণৰ হ'ব লাগিব শিল্পী হ'বলৈ হ'লে ধৈৰ্যশীল লাগিব আৰু কিছু নিজেই সৃষ্টি কৰিব পাৰিব লাগে সেইজনকেই শিল্পী বুলি কোৱা যায় আধ্যাত্মিক দিশৰ ফালৰ পৰা আৰু দৈহিক আধ্যাত্মিক এনেকৈ বাহ্যিক তিনিটা কথা আছে এই তেখেতলোকে কোনোবা এজনে ধৰি লওক লিখি দিছে সেই গীতটো গাইছে গীতিকাৰ তেখেতলোকে মানে স্বৰ মালিকা চৰ্চা কৰি কিন্তু গীতটি গাবলৈ চেষ্টা কৰিছে সুৰ দিছে কিন্তু সেইটোত আমিও বেয়া পোৱা নাই কিন্তু সেইটো সুন্দৰ হৈছে কিন্তু খালি এইটোৱে যাতে এইবিলাক শব্দখিনি যাতে গাঁথনিবিলাক দিব নালাগে সেইটো গম পাইছোঁ এতিয়া আপুনি এইসকলক গায়ক বুলি ক'ব নে শিল্পী বুলি ক'ব আমি গায়ক বুলিহে ক'বলৈ মানে যাব বিচাৰোঁ দেই শিল্পী হ'বলৈ হ'লে নিজেই সৃষ্টি কৰিব লাগিব গীতৰ আৰু অংগী ভংগী এই গীতটি আৰু সুন্দৰকৈ সুৰটো দিব পাৰিব এই স্বৰ মালিকা এই লগতে লাগি আহিব জনাজনৰ কিন্তু আৰু গীতো সৃষ্টি হৈ যায় সেইজনক হ'লে শিল্পী বুলি কয় আমি জনামতে দেই ভাল লাগিলে দেই বাকী জোৰা নাম এটা জোৰা নাম এটা জোৰা নাম এটা এই জোৰা নাম পাহৰিছোগৈ নহয় মই ক'লো নাই আচলতে যিহেতুকে বিহু বছৰেকৰ মূৰত এবাৰে আহে ধৰি লওক আমি কৰ্ম কৰি থকা আমি মানে কৰ্মৰ মাজত সোমাই থকা লোক হয় নাই ঘপককৈ আপোনাক গাই দিয়ক বুলি ক'লেও এইটো দিগদাৰ হয় বুলি মই জানো কিন্তু হ'লেও মানে যি ফাঁকি মনত আহিছে সেই ফাঁকিয়ে জোৰা নাম লাগে তাৰমানে তাকে আমি উলিয়াবৰ কাৰণে চেষ্টা কৰিছোঁ মানে উলিয়াবৰ কাৰণে চেষ্টা কৰিছে এইটো বহুত ভাল কথা আচলতে এইজন মানুহে যিহেতুকে বহুত মই মানে আমি কি কয় আমাৰ ঘৰৰ পৰা প্ৰায় 6-7 কিলোমিটাৰমান দূৰ কিন্তু হ'লেও বেয়া লাগে আচলতে বহুত কষ্ট কৰি এইটো পৰ্যায়ত আছেহি আৰু চৰকাৰেও কিছুমান দৃষ্টি আকৰ্ষণ কৰিব লাগে এইজনক মানে যিহেতুকে শিল্পীৰ লগত মানে যিহেতু বাদ্যযন্ত্ৰ আদি কৰি যি সাংস্কৃতিক দিশটোৰ লগত জড়িত হৈ আছে এইটো ভাল লাগিছে কিন্তু কৰ্মৰ লগতেও কিন্তু এইখিনি এৰি দিয়া নাই এইটো ভাল লাগিছে সেইটো কাৰণে মানে কৈছে বা খুৰাই পাহৰি যাব পাৰোঁ বুলি কিন্তু সেইটো আপোনালোকে দায় দোষ নধৰিব এতিয়া যোৱা নাম এফাকি অনুৰোধ কৰিছোঁ হয় আমি চেষ্টা কৰিছোঁ বাৰু হয় আমি তলে মানে চিন্তা কৰি আছো দেই আহি আছে চিন্তা কৰি আছো হয় মজা আপুনি উলিয়াই থাকক মই ধৰি লওক কৈ আছোঁ দেই আৰু আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ ভিডিঅ'টো কিন্তু শ্বেয়াৰ হ'ব লাগিব আপুনি ভাবি থাকক ভিডিঅ'টো শ্বেয়াৰ হ'ব লাগিব দেই যিহেতুকে আজিকালি এনেকুৱা গীত মানুহ আপোনালোকে নুশুনে মই ক'লোঁ নাই আজিকালি কি বাতি ভৰাই চিৰা খাবি টপিলা ডাঙৰ চাই এইবিলাকে পাব আপোনালোকে কিন্তু আমাৰ খুৰাই যোনটো আগৰ গান গাইছে কিন্তু নাপায় মোৰ চেনেলটোত পাইছে ইমান সুন্দৰকৈ গাইছে এটাতো আগৰ পুৰণা গীত শুনালোৱে কিন্তু এতিয়া যোৱা নাম এফাকি গাবলৈ অনুৰোধ কৰিছোঁ মনত আহিলেনে অলপ আহিছে বাৰু দেই আমি গাবলৈ চেষ্টা কৰিছোঁ বাৰু তাৰে ভুল ভ্ৰান্তি হৈ গ'লে আমাক মানে ক্ষমা কৰিব আমি মানে কৰ্মৰ দিশত ব্ৰতি থকা দেই হয় নহয় আগতে মানে এনেকৈ যোৰা নামবিলাক গায় হায় 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 মোৰ চেনাই ধন ঐ
কতেনো গৈ আছা ঐ কতেনো গৈ আছা ঐ আছোনো মই তোমালৈ বাট চাই তাৰমানে নিজৰ প্ৰেমিকাৰ মানে প্ৰেমৰ মাজত প্ৰেম মানে ইগৰাকীয়ে প্ৰেম নহয় যেনিবা আমি এইটো কথা ক'বলৈ গৈছোঁ যিটো এটা আমাৰ বিহু প্ৰেমৰ লগত জড়িত থাকে এই নাচনি আৰু ঢুলীয়া সেই কথাটো লৈহে মই গাইছোঁ হাই ঐ মৰমৰ নাচনি মৰমৰ নাচনি কতেনো গৈ ঐ কতেনো আছা গৈ নাচনি আছোনো মই তোমালৈ বাট চাই ঐ দাদা ঐ তিনিআলি মূৰতে ঐ তিনিআলি মূৰতে আছোনো মই তোমালৈ বাট চাই অকণমান মই পাহৰিছোঁ বাৰু গতিকে এই তেনেধৰণে জোৰা নামবিলাক ব্যৱহাৰ হৈছিলে আচলতে এই পুৰুষজনে এই প্ৰকৃতিগৰাকীৰ লগত সম্বন্ধ কৰাটো বুলি আমি ক'বলৈ যোৱা নাই গতিকে যেনিবা এই বিহুৰ প্ৰেমৰ মাজেৰে সেই নাচনীজনী যি নাচনীজনীয়ে সুন্দৰ নাচনী কেইগৰাকীয়ে ধুনীয়াকৈ নাচিব জানে ঢুলীয়াই ঢোল বজাব জানে পেপুৱাই পেপুৱা জানে তাৰ মাজত এটা প্ৰেম ভাৱ থাকে এই দলটিৰ মাজৰ সেই দলটিৰ মাজৰ পৰা এই তেনেধৰণে গীতবিলাক সৃষ্টি হৈছিলে দেই অ ঢুলীয়া ককাইটি বজোৱাচোন ঢোলেটি ঐ ঢুলীয়া ককাইটি বজোৱাচোন ঢোলেটি বজোৱাচোন ঢোলেটি তোমাৰ ঢোলৰ মাততে নাচিম নুহালি জালি ঐ নাচনী ভনীতি নাচাচোন হালি জালি ঐ নাচনী ভনীতি নাচাচোন হালি জালি তুমি নানাচিলে ঐ নাচনী নাচি এই পাহৰিছোঁ দেই এই তুমি নানাচিলে নালাগে ভাল আজি বিহুতলি বুলি সঁচাকৈ দেই ইমান সুন্দৰ লাগিছে তো এতিয়া আৰু মই দুটামান কথা সুধিব বিচাৰিছোঁ দেই আমি যেতিয়া মানে সৰু হৈ আছিলোঁ প্ৰায় 10 বছৰ পাছৰ কথা ক'ব বিচাৰিছোঁ দেই তেতিয়া মানে বহাগ বিহু আহিলে আমি 10 বছৰ পাছৰ কথা আমি তেতিয়া মানে সৰু হৈ থাকোঁতে মানে খেলটো কি কয় গম পাইছেনে বহাগ বিহু আহিল বুলি ক'লে মানে প্ৰায় মানে 20 দিনমান লৈ লওঁ মানে লগৰ সমনীয়াৰ লগত মানে বিহু গাওঁগে মানে প্ৰত্যেকৰ ঘৰে ঘৰে কেনেকৈ বিহু গাওঁগে মই সেই কথাটো ক'ব বিচাৰিছোঁ দেই এটা টিং লওঁ ফটা টিং লাখুটডাল লওঁ ঢেং 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 পুৰা প্ৰত্যেকৰ ঘৰে ঘৰে মানে পদধূলি পেলাওঁগে বিহু গাওঁগে তো আমাৰ দিনত মানে 10 বছৰ আগৰ কথাত আমি যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া আমি তেনেকৈ গাওঁ আপুনিতো আমাতকৈ আগৰ নহয় আপোনালোকৰ তাত আপোনালোকৰ বয়সত আপুনি যেতিয়া সৰু হৈ আছিলে সেই বয়সত আপোনালোকে কেনেকৈ ধৰণে বিহু মাৰি গ'লে কেনেকুৱা আছিলে বিহুবিলাক অলপ কওকচোন এইটো সেই তেতিয়া আমাৰ সমান সমনীয়া লগত আমি ইজনে কিবা এটা বজাব জানে আৰু মই ঢোলটি বজাব জানো পেপাটি বাঁহীটি বজাব জানো এই জেপৰ মোনাত ভৰাই লওঁ গোটেইকেইটি আৰু তাৰপৰা ঢোলটি কান্ধত লৈ ওলাই যাওঁ এই আহা হেৰা আহা তাৰপিছত কোনোবা এজনে আকৌ পেপাটিকে বজাব বা লোৱা এটিকে বজোৱা তেওঁকে দি দিওঁ আমি গোটেইকেইটা দায়িত্ব নলওঁ যিকোনো এটি লওঁ সময়ত বোলে দিয়া মই পেপাটি বজাওঁ তুমি ঢোলকে লোৱা তেনেকৈ আমি গোটেই সৰু সৰু নাচনী ঢুলীয়া এনেকৈ মিলি লৈ আমি ঘৰে ঘৰে বজাইছিলোঁ 15-20 জন 30 জনলৈকে গোট খাই ঘৰে ঘৰে তেনেকৈ আমি বজাবলৈ ধৰিলোঁ বিহু দলটিক মাতে আৰু সকলোৱে মানে বছৰেকৰ বিহুত মানে গৰখীয়া ল'ৰা আহিছে আৰু গৰখীয়া ল'ৰা বুলি কয় আৰু তেতিয়া সকলোৱে আৰু যেনিবা বিহু নাচনী শেষত আৰু পহিলা মানে হুঁচৰি জোৰা পিছৰ পৰা মানে যোজনা দিয়াৰ পৰা মানে বিহু নাচ বুঢ়া চেও আদি কৰি সেইখিনি দেখুৱাই শেষত মানে এই জোৰে জোৰে নাচনী নাচে নহয় জোৰে জোৰে মানে মতা নাচনী দেই এই আমি আগতে মানে গীত এটি গাইছিলোঁ শেষত এই শালকৰ মাছৰে ছাল এই যোজনা তাৰমানে এইটো শালকৰ মাছৰে হয় নেকি
ঐ শালকৰ মাছৰে হৈ ছাল ঐ শালকৰ মাছৰে হৈ ছাল জোৰে জোৰে কৰি নাচিবা নাচনী তেহে দেখিবলৈ ভাল এইটি মানে এই শেষত এই যোৰা যোৰা নাচনী আৰু 2-3 যোৰা লগ লাগি এই নাচটো শেষ হয় তাৰপিছত আমি বুঢ়াচেও শেষ হয় যেনিবা সেই নাচটো শেষ হয় নহয় তাৰ গৃহস্থই আৰু দক্ষিণা দিয়ে প্ৰত্যেকেই তেনেধৰণে যেনিবা আমি সেই অৱস্থাটোত আমি গাইছিলোঁ বাইছিলোঁ এতিয়াও গায়ে থাকোঁ তেনেধৰণে এতিয়া বাৰু এই অলপ বেছি হ'ল আৰু হয় আগত বিহু তেনেধৰণে এই ফাংচনটো নাছিলে আৰু তেনেধৰণে ৰেকৰ্ডো নাছিলে নহয়নে বাৰু আৰু মানে তেতিয়া আছিলে অকল টিভিটো খুব বহুত ৰেডিঅ' সেইবিলাকত মানে গৈ মানে টিভি চেণ্টাৰত ৰেডিঅ' চেণ্টাৰত গৈ পেলাই আমি দিছিলোঁ বিহু লোকগীত টোকাইগীত এনেকৈ দিয়া হৈছিলে দেই হয় এই গতিকে সেইবিলাক বাৰু এতিয়া অৱশ্যে লুকাই গ'ল আৰু সেইবিলাক মানে আমাৰ যিমান সমাদৰটো পাবলৈ আছিলে আমি সিমান সমাদৰ নাপালোঁ গতিকে সেইখিনি লুকাই গ'ল আজিকালি ষ্টেজত প্ৰগ্ৰাম হৈ গ'ল ষ্টেজত মানে ধৰি লওক অডিঅ' হৈ গ'ল নহয়নে বাৰু আৰু মেডিয়া হৈ গ'ল এতিয়া মানে মেডিয়াই মানে ইমানকণ যদিও বজায় এই ঢুলীয়াজনে ল'ৰাজনে তেওঁক মানে মেডিয়াই দিলে নহয় ফেমাছ কৰি দিয়ে প্ৰচাৰ কৰি দিলে হয় তেওঁ লাগিলে ইমানকণে জানক গোটেইখিনি নাজানক দিলে তেওঁ বোলে আৰু ইমান কি সৰু ল'ৰাই বোলে গোটেই 3টা ঢোল বজাইছে এচাপৰে মাৰক কিন্তু বৰ ধুনীয়া বজাইছে বুলি দিলে উলিয়াই দিলে হয় তেওঁ কিন্তু এতিয়া সম্পূৰ্ণটো নাজানে গতিকে এই তেনেধৰণে আৰু অধিক জনাজন সেই এই বোলে থলত ৰজা ফুটামুখিত বাঘ ৰজা বুলি কয় এই আগতে ঢুলীয়া খেল আছিলে সেই ঢুলীয়া খেল মানে বিয়াত ঢুলীয়াই ঢোল বজাই বুলি মাতি আনিছিলে তাকো দিয়ে ক'ত গোহালি ঘৰত দেই মায়ে কলাটো ক'ত দিয়ে গোহালি ঘৰত আজিকালি সেই মায়ে কলাৰ সমাদৰ পাইছে আমাৰ ভাল লাগিছে আৰু ঢুলীয়াইও মানে মান সন্মান পাইছে ভাল লাগিছে এতিয়া মানে আমাৰ সুন্দৰ হৈছে অসমৰ মান আমি ৰাখিব লাগিব আমি অসমৰ মান বুলি হেৰি এটা আছে এই যোজনা এটা সেইটি গায় আৰু গতিকে যেনিবা এই এতিয়া বহুত ভাল হৈছে আৰু সেইকাৰণে আপোনাৰ আগৰ ওজাসকল আছিলে গোটেই মানে এই ওজা মানে গোটেই যিমানকেইটা হেৰি আছিলে মানে গোটেইখিনি জনাজনকে ওজা বুলি কয় ইমানকণ জনাজনক ওজা বুলি নকয় হয় আমিও এতিয়া সম্পূৰ্ণ নাজানো আমি ইমানকণমান জানো আৰু গতিকে যেনিবা সেই তেনেধৰণে এই ভাল নামী ওজা আছিলে মঘাই ওজা আছিলে বুজিছেনে মঘাই ওজা পাইছোঁ সুন্দৰকৈ পাইছোঁ মঘাইক পাইছোঁ হোমনাথটো বাৰু ওচৰৰে প্ৰখানক পাইছোঁ এইসকল বহুত পিছৰ বাৰু মোৰ পিছৰ নহয় যেনিবা হয় এই তেখেতলোক আমাৰ যিসকলক আমি আগতে ডাঙৰ ওজা পাইছিলোঁ ডাঙৰ মানে নামী ওজা আছিলে মঘাই কিহৰ কাৰণে তেওঁ BA পাছ আছিলে ডিগ্ৰী আছিলে আৰু মানে এইডোখৰ আপোনাৰ বিদেশত ধৰি লওক ঢোলটো বজালে ইংলিছত মানে বজাই মেঘে গজা হাত বজালে সেই মেঘে গজা হাতটো মানে তেতিয়া মানে তেওঁ সেই বিশ্ববিখ্যাত হ'ল কিন্তু আমাৰ এজন যোৰহাটত আমাৰ ককা আছিলে আমাৰ মা নিজৰ মাতৃ বৰদেউতাক আছিলে তেওঁৰ নাম আছিলে ফণীধৰ ওজা এই যোৰহাটৰ নমাওত হাতীচুঙি গাঁৱৰ ঢেকীয়াজুলি গাঁৱৰ তেওঁ উত্তৰ লখিমপুৰলৈ গ'ল ঘৰ আৰু পিতেক দুটা হাতী তাত মানে গুচি গ'ল ইয়াৰ পৰা যোৰহাটৰ পৰা গতিকে তেওঁ আছিলে সম্পূৰ্ণ তাৰমানে গোটেই সম্পূৰ্ণ হাত মানে বজাইছিলে মঘাইক 7 বাৰ পাইছে এই এনেকুৱা বিয়াবিলাকত 7 বাৰ মানে তেওঁক মানে তাৰমানে 2খন হাতত পৰাস্ত কৰিবই আমাৰ ককাই 2খন হাতত পৰাস্ত কৰিব তাৰমানে তেওঁ 7 বাৰ হাৰিছে আমাৰ ককাৰ লগত দেই আমি সেই তেতিয়াৰ পৰা এই কথাটো জানো আৰু যেনিবা আৰু তেখেতৰ ককাই আমাক বহুতখিনি দিলে বাদ্যযন্ত্ৰ তেখেতৰ পৰা আমি পোৱা তেতিয়া সেই মঘাই তাৰমানে আমাৰ ককাৰ লগত জিকিব নোৱাৰিলে ককা মানে পঢ়া শুনা নাছিলে নহয় তেতিয়া আজি মোৰে হৈছে 56 বছৰ দেই এই 56 বছৰ
তেওঁ তাৰ কিমান আগত মানে অতিক্ৰম কৰি ঢোল পেঁপা বজাই গ'ল, বিহু পাতি গ'ল। গতিকে সেই আগৰ কথাই মই কৈছোঁ, মোক তেওঁ কোৱা মতেহে মই শুনিছোঁ আৰু আমি দেখিলোঁ। গতিকে ৰং ওজা, নৰাম এইসকলক আমাৰ ককাই শিকাইছিলে। গতিকে মঘাই 7 বাৰ হৰুৱাই নাতি, মোক নাতি বুলি কয়, নাতি যেনিবা আমাৰ ককা হয়, কয় নাতি ক'ত যোৱা? মই তাতে বহি আছিলোঁ 5ৰ পৰা দেই। বোলে মই বোলো ককা এই ভাওনা এখন আছে, বাঁহী বজাবলৈ মাতিছে, এই বিহু আছে, বিহুলৈ মাতিছে আমাৰ ওজা মোমাই, টংক বুলি এজন আছিলে, এই টংক ওজাও আমাৰ মোমাই মানে ককাই শিকোৱা হ'লে। তাৰপিছত আৰু জীৱন গন্ধিয়া বুলি এজন আছিলে, গন্ধিয়া গাঁও, হালোৱা গন্ধিয়া গাঁও, এই টংকৰ মোমাৰ লগতে তেখেতেও শিকিছিলে। তাৰপিছতে যেনিবা আমি এই টংকৰ মোমায়ে কয় বোলে ব'লা ভাগিন, বোলে বাঁহী বজাবা, ভাওনা আছে আমুকত তামুকত। এটা ককা কথা কওঁ শুনা। মই বোলো কি কোৱা? মই আকৌ ডাঙৰসকলে কথা ক'লে মানে একদম আগ্ৰহে শুনো, আগতে ভাল পাওঁ। আৰু যিটো মই শিকিবলৈ চেষ্টা কৰিম তাক মই শিকিহে আহিম, মোৰ এইটো প্ৰতিজ্ঞা আছে দিয়ক। তাৰমানে মই তাক কেনেধৰণে গ্ৰহণ কৰিম, মোৰ কাণেদি হৃদয়ত মানে বস্তুটো এই মোৰ আজিকালি মেমৰি বুলি কয়, আমি হৃদয়ত মানে বান্ধি ৰাখোঁ, একদম পুৰা বান্ধি ৰাখোঁ। আৰু সেই বস্তুটো ক'ৰবাত বোলে দোতৰা দেখি আহিলোঁ, ক'ৰবাত নেগেৰা এইটো কৰিলে বজাইছে বা বনাইছে কোনোবাই টোকাৰী, বা মই এই ইমান তেওঁতকৈ মই সুন্দৰকৈ বনাবলৈ বা বজাবলৈ মই চেষ্টা কৰোঁ। সেইমতে যেনিবা মই কিছুমান সমাদৰ আমি পাইছিলোঁ বাৰু। এতিয়া অকণমান আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অনুপ্ৰেৰণা পায় এই ভক্তি দিশৰ মাজত সোমায়ো আমি কিছুমান মানে দিশত যাব নোৱাৰা নিচিনা হ'লোঁ। গতিকে যেনিবা এই বিহু সংক্ৰান্তিয়ে বিহু ফাংচনবিলাকত আমি যাব পাৰোঁ বাৰু। বিশেষ মানে আগতে মৃতাহা কৰ্ম এইবিলাকত নেগেৰা চেগেৰা বজাই দিহানাম লোকগীত এনেকৈ গাইছিলোঁ, সেইবিলাকত নোযোৱা হ'লোঁ বাৰু। গতিকে যেনিবা আৰু এই ফাংচনবিলাকতো যাওঁ, এই মাতে। তেতিয়া যেনিবা সেই ককাই কৈছিলে যে ৰাতি বোলে যিকোনো বস্তু শিকিলে খৰচী মাৰি শিকিবা, আধা খৰীয়া নহ'বা। মই বুজিছা মঘাই এই বিখ্যাত হ'ল কিহৰ কাৰণে বোলে, সেই মই আগত ক'লোঁ যে বোলে মঘাই বিখ্যাত হ'ল তেওঁ মেঘে গজা হাতত ইংৰাজীত মানে তেওঁ পঢ়া আছিলে, ইংৰাজীত বজালে, সেইকাৰণে তেওঁ বিশ্ববিখ্যাত হ'ব লাগিলে। কিন্তু মোৰ আগত বোলে মোৰ লগত হ'ব নোৱাৰিলে। তেতিয়া সেইবিলাক আছিলে খেল আৰু যে হ'ব নোৱাৰিলে। মই 7 বাৰ বোলে তাক হৰুৱাইছোঁ, সি নামি ওজা হ'ব পাৰে, কিন্তু মোৰ কাৰণে নামি নহয় বোলে। মই বোলো হয় নেকি কবা, কৃষ্ণ আপোনাৰ ভৰি দুখনতে মই ধৰিছোঁ। হয় আমি ঠিকেই। সেই তেতিয়াহ'লে যেনিবা আমি যিকোনো বস্তু বাঁহী হওক ক্লাছিকেললৈ আহিলোঁ, পেঁপা ক্লাছিকেললৈ অকণমান আহিলোঁ। আগতে এই মানে নৰ্মেলতে বজাই থাকোঁ দেই। মানে এই তাৰপিছত মানে এইবোৰ তাবলা নেগেৰা চেগেৰা খোল আদি কৰি আজিকালি অকণমান মানে হেৰি ফৰ্ম বুলি আহিছে নহয়। এতিয়া চাৰে গামাটো গাবই লাগিব, বৰগীত এটি খোলত হয় নহয়, মিলাব লাগিব। গতিকে সেইখিনি লাগিব। আৰু আমি সেইকাৰণে খৰচী মাৰি শিকাটো আমাৰ কৰ্তব্য বুলি আমি ভাবি ল'লোঁ প্ৰত্যেকজনে, অকল মোৰেই বুলি নহয়, প্ৰত্যেকজনে খৰচী মাৰি শিকাটো কৰ্তব্য বুলি আমি ভাবোঁ। আচলতে সঁচাকৈ মানে খুৰাৰ পৰা মানে বহুতো নজনা কথা মানে জানিলোঁ, আৰু আপোনালোকেও বহুতো নজনা কথা হয়তো জানিলে বা শুনিছে। তো এতিয়া হেৰি নহয়, খেলটো যিহেতুকে আমি বিহু কথা পাতি আছিলোঁ হয় নাই, আমাৰো অকণমান ভুল ভ্ৰান্তি হয় নাই। এইটো মানে আমি শেষৰ ফালে আপোনালোকক মই সেইটো জনাম বাৰু নিজৰ হেৰি কথাটো। কিন্তু যিহেতুকে আমি বিহু কথা পাতি আছিলোঁ হয় নাই, বিহুৰ বিষয়ে আমি আলোচনা কৰিছোঁ, বিহুটো কেনেকৈ উৎপত্তি হ'ল, কেনেকৈ কি হয় বিহুটো হয় নাই। তো এতিয়া এনেকুৱা ধৰণৰ আমি মানুহ এঘৰত বিহু গাবলৈ যাওঁ, মানে প্ৰথম আৰম্ভণি বা একদম শেষলৈকে কেনেকৈ সোমায়গৈ, কেনেকুৱা গীত গায় অলপ মানে এই আগতে বিহুক মানে গৃহস্থই যিজন মানে প্ৰত্যেকে কিছুমান ভক্তিবানে আছে, সৰু অতি ভক্তিবানজনে বিহু দলটোক আদৰি লয়। মানে সেয়া মানে ধৰি লওক তাত মানে কেনেকৈ কি গোটেইখিনি ক'ব, আৰু লগতে গান চান অলপ চলপ মাজে দেই কম মানুহে আমি কিবা এটা দি যাম বাৰু। এই আদৰি নি পেলাই বিহু দলটি আদৰে পদূলি মুখত দেই, মানে সকলোকে আৰু ভৰি হাত ধুৱাবলৈ সময় নোধুৱাই নহয়, এনেই মানে এই ধৰি লওক ঠাই এডোখৰ মুচিলে গুৱা পানীটি দিলে সেৱাৰে এই যেনিবা আদৰি লয়, আদৰি বুলি আদৰণি কৰে। গতিকে সেইটো আছে এতিয়াও, সকলোৱে ভক্তিবান নহয় জানো। গতিকে হ'লেও যিজনে কিছুমানে নাদৰে নহয়, অতি প্ৰিয় ভক্তিবানজনে যেনিবা আদৰি নিয়ে, আদৰি গৃহস্থ কি হয়। গতিকে সেই
এই সোমাবলৈ সময়তে এই তাত মানে এটা চাপৰ বজায় আপুনি একদম বুজিছেনে মানে চৰ্ট কেনেবা ধৰি লওক মানে মূল ভাৱটো আপুনি বিহু আৰম্ভণি বা শেষলৈকে গোটেইখিনি আপুনি চৰ্টকে মিলাই আপুনি কৈ দিয়ক হয় এই মানে মানে আদৰণি কৰাৰ পিছতে হয় মানে এইটো মানে ধনীয়ে ভাগ দিলে বিহু জোৰাই হৰি বুলি কয় হে ৰাম ভগৱন্তৰ হেৰি আহিলে নহয় ভগৱন্তৰ সৃষ্টি পুৰা নহয় হয় নাই বিহু হ'ল বুলি ভগৱান আছে থাকিবই লাগিব গতিকে তাৰপিছত জয়া ৰাম বোলা জয়া হৰি বোলা গৃহস্থৰ কুশলতে হৰি বোলা হৰি বুলি বোলে কৈ আছে এতিয়া হৰি এই বিহু জোৰাই গালে তাৰপিছত গালে বোলে হেৰি ঐ হুঁচৰিয়ে ঢোল চৰাই এনেকে বুলিও গায় এই হুঁচৰিয়ে চ'ত আমি বিহু মাৰো য'ত এই দুবৰি নগজে ত'ত এনেকে বুলিও হুঁচৰি জোৰে তাৰপিছত তাৰ মাজতে আকৌ এফাকি দি দিয়ে এই হুঁচৰিয়ে দলৌ চৰাই অতি চেনেহৰ বহাগৰ বিহুটো হাততে মুলঙি যায় বুলি কৈছে এনেকে বুলিও শেষত দিয়েগৈ আৰু গতিকে ধান খেৰৰ চাই অতি চেনেহৰ বহাগৰ বিহুটি হাততে মুলঙি যায় গতিকে সেই বিহু হুঁচৰিটো জুৰিলে তাৰপিছত আৰু মানে এই মানে চেও এটা মাৰিলে এই খৰা চেওটো মাৰিলে মাৰি পেলাই আকৌ নাচনী মতা নাচনীখিনি নাচি শেষ হ'ল তাৰপিছত লাহেকৈ মানে আকৌ দুমুনি চেও এটা মাৰে দেই তাৰপৰা দুমুনি চেও মাৰে এনেকে তিনিটা চেও আছে আৰু এই তিনিটা চেও মৰাৰ পিছত তাৰপিছত আকৌ নাচনী আহিলে প্ৰকৃতি মাইকী নাচনী আহিলে নাচনীসকল আৰু এতিয়া মানে সেইটো আগতে যিটো বজাইছিল তেনেধৰণে এতিয়া আকৌ অকণমান অলপ বেলেগ হোকে বজাইছে নহয় চেওবিলাক এই তেনেকৈ আকৌ নাচনী নাছিলে তাৰপিছত নাচনীয়ে যোজনা দিব যে বাঁহীয়ে শুৱলা মাত বুলি বাঁহীটি শুৱলা মাত তোমাৰ বাঁহী মাতে শুনি ৰ'ব মই নোৱাৰো এৰি যাওঁ পেটৰে ভাত বাঁহীটি বাজিলে তাৰপিছত আকৌ পেপাৰে শুৱলা মাত বুলি কয় পেপা বাজিব হয় নেকি ভাল লাগিব কলি দৈ মোহৰে হৈছিং এই চাৰিআলি মূৰতে চেনাই বহি আছে বিহুৰে বাতৰি দিম এনেকে যেনিবা চন্দ্ৰবিলাক মিলাই এই বোলে পেপাতি ৰহে দৈ পেপাতি কলি দৈ মোহৰে শিং এই কলি দৈ মোহৰে শিং চাৰিআলি মূৰতে চেনাই বহি আছে বিহুৰে বাতৰি দিম তাৰমানে চেনাই যেনিবা গম নাপায় মই পেপাতি এতিয়া মনত পৰিছে তেওঁ পেপাতি কোনে বজাব চেনাই নাই এই যে চাৰিআলি মূৰতহে আছে ঘৰ তেওঁ তাতে বহি থাকে সদায় মহ চৰাই বোলে হেৰি তেওঁক বাতৰি দিওঁগৈ বিহু পালেহি বুলি সেই কথাটো তেনেকৈ যেনিবা সেই পেপাতি এই বজায় তাৰপিছত আপোনাৰ সুতুলি বজাব গগনা বজাব ঢোলৰ নাচনী চেও বজাব তাৰপিছত আকৌ এই 12 পালচ মানে বুঢ়া চেও আছে এই 12 পালচ বজায় আমি যেনিবা শ্বৰ্টকে কৈ গৈছোঁ আমি কৈছোঁ জাষ্ট এটা মানে অলপ মানে আপোনালোকক মানে জনাবৰ কাৰণে হয় 12 পালচ বুঢ়া চেও বজাই সেই তাৰপিছত আকৌ জোৰে এযোৰ নাচনী মতা নাচনী নাচিব তাৰপিছত আৰু যেনিবা খৰা চেও এটি মাৰি বিহু যোৱা শেষ কৰে সামৰণি মাৰে সঁচাকৈ দেই মানে আজিকালি ক'লো নাই গাঁৱত এনেকৈ বিহু দল গৈ মানে মাৰে খুব কম আগতে কিন্তু বহুত গাঁৱে পৰা ঘূৰি ফুৰে ন আজিকালি এতিয়া বৰ্তমান প্ৰায় মঞ্চত গুচি গৈছে এতিয়া মঞ্চতে তাৰমানে বিহুটো বেছি সমাদৰ হৈছে আৰু যিহেতুকে আমি বিহুৰ কথা পাতি আছোঁ আৰু খুৰাইও কৈ আছে কিন্তু আচলতে আমাৰ খুৰাই প্ৰথমতে ক'লে দতোৱাৰ বজায় টোকাৰী বজায় হয় নহয় কিন্তু এতিয়া সেয়া মানে ধৰি লওক কি বুলি ক'ব এইটো কি বুলি কয় লোকগীত ন লোকগীত এটা লাগে হয় নি গতিকে লোকগীতৰ মানুহ দতোৱা একদম বহুত মানে প্ৰিয় বুলি কৈছিলে না সেইকাৰণে মানে যদি লোকগীতটা যদি নোগোৱাওঁ মানে আধৰা লাগিব হয় বাৰু এই আমি মানে এই কি কয় আগতে এইবিলাক এই প্ৰকৃতিৰ লগতে আমি সম্বন্ধ ৰাখি যিকোনো এটা
জীৱনীমূলক কাহিনী লগত তুলনা কৰি এই গীত এফাকি মনত পৰি যায় সেই মনত পৰি গ'লে এই ছন্দবিলাক এই যে এনেকে মিলালে এনেকে মিলি যাব ভাবি পেলাই আমি লিখি যাওঁ কাগজ এখনত যেনেধৰণে মই এতিয়া চমুকৈ আমাৰ শিৱসাগৰ জিলাত ৰংঘৰ কাৰেংঘৰ নহয়নে বাৰু ৰংঘৰ কাৰেংঘৰ আছে ভাল লাগিব মানে তলাতল ঘৰ সেইটোৱে নহয় জানো আছে তাৰ তেওঁক মানে জয়মতীক কেনেকে এই গদাধৰ সিংহ ৰজা আছিলে গদাধৰ সিংহ ৰজাক খেদি ল'ৰা ৰজা হ'ল তাৰপিছত চাওদাঙ আছিলে চাওদাঙক হতুৱাই মানে জয়মতীক ধৰি আনিলে যে কৈছে তেতিয়া মানে সতী জয়মতীয়ে কৈছে এই কৰ্কৰা গছত বান্ধি আছিলে তাত বান্ধি ৰাখিছিলে চাওদাঙে ল'ৰা ৰজাই শাস্তি দিলে অ জেৰেঙাৰ পথাৰত কান্দে জয়মতী হা প্ৰাণ স্বামী বুলি হা প্ৰাণ স্বামী বুলি উৰণিৰে পৰাৰ আশীৰ্বাদ কৰিছোঁ দূৰণিৰে পৰা আশীৰ্বাদ কৰিছোঁ লওঁ চৰণৰ ধূলি লওঁ চৰণৰ ধূলি মোৰ এতিয়া মানে বস্তুটো সুৰটো ধুনীয়াকৈ আপুনি এইটো দুখ নধৰিব মানে কাৰণ কেলে মই ঘপককৈ আপোনাক মাতি লৈ আনি গৈ আছো হয় আপুনি এইটো নধৰিব দৰ্শকে যে সুৰটো হোৱা নাই এনেকে বুলি ভাবিব আমি কৈছো না এইখিনিতে আকৌ স্পষ্টীকৰণ এটা দিছোঁ দেই মানে খুৰা এফালে আহিছিল মই মানে আমাৰ ঘৰত প্ৰায় মানে ভিডিঅ' এটা বনাবৰ কাৰণে লৈহে আনিছোঁ আপোনালোকে ডাইৰেক্ট নধৰিব অকণমান মানে সুৰটো লৈটো খেলি মেলি হৈ গৈছে মানে মই ক'লো নাই কৰ্মৰ লগত জড়িত হৈ থকা লোক মানে কৰ্মৰ মাজতো যেন এইখিনি চৰ্চা কৰি আছে এইটো ডাঙৰ কথা হয় এই দুটা এখন লৈ ল'লে যেনিবা সুৰটো সুন্দৰকৈ আহে লয় তালমান মানে স্কেলটো মিলি পৰে হয় বাকী আপোনালোকে এইটো লোকগীতটো গালে মানে ভিডিঅ'টো সামৰিম এতিয়া দেই একেবাৰে শেষত যিহেতুকে বিহু কথা আৰম্ভ কৰি একেবাৰে শেষত কিবা বিহু এটা আপুনি নিজৰ ফালৰ পৰা আপুনি শেষত এটা দিয়ক ভিডিঅ'টো সামৰি মাৰি বিহু আমি যোজনা এটাকে দি চাওঁ দেই বিহু বুলি ক'লে মেইন হয় এই যোজনা এটাকে দিছোঁ আৰু নহয় জানো দিয়ক আপোনাৰ ফালৰ পৰা একদম এই আগজাননীটো আহি আছে ন খালি পাহৰি থকা হয় যে বহুত দিন হৈ গৈছে মানে কৰ্মৰ লগত জড়িত হৈ থকা হয় মানে ঘৰখন চলিব লাগিব না যিহেতুকে আমি কিবা এটা কাম কৰিব লাগিব কিবা বেপাৰ এখনে কৰিব লাগিব বা খেতি এটা কৰিব লাগিব না তাৰ মাজতো যেন আপুনি এইখিনি মানে চৰ্চা কৰিছে এইটো ডাঙৰ কথা সেইটোৱে ডাঙৰ কথা কিন্তু আপুনি হয় ইছতে চত কৃষ্ণ শেষতে বহাগে পালেহি অ ফুলিলে ভেবেলি লতা অ ফুলিলে ভেবেলি লতা কৈ থাকো মানে উৰকে নপৰে বহাগৰ বিহুটিৰ কথা কৃষ্ণ দৰ্শক আমি আপোনাৰ হ'বক যেনেধৰণে আমোদ দিব লাগিছিলে আমি তৎস্বৰূপ দিবলৈ অসমৰ্থ হৈ আছোঁ বৰ্তমান কৰ্মৰ দিশতে ব্যস্ত হৈ আছোঁ আমাৰ যি ওলাইছে আমি তাকে আপোনাৰ হ'বৰ চৰণলৈ আগবঢ়াই দিছোঁ তাতে ভুল ভ্ৰান্তি ৰৈ গৈছে ক্ষমা বিচাৰি আমি নমস্কাৰ জনাইছোঁ সেৱা জনাইছোঁ বাকী আপোনাকো একদম বহুত বহুত ধন্যবাদ জনাইছোঁ দেই যিহেতুকে আপোনাক মানে হঠাৎ মানে কওঁতে যেন আপুনি আগ্ৰহী হৈ আহিলে এইটো কিন্তু আপোনাক মানিব লাগিব এইটো বহুত একদম সঁচা অন্তৰত ধন্যবাদ জনাইছোঁ আৰু লগতে অসমবাসীৰ ৰাইজ আৰু যোনসকলে ভিডিঅ'টো চাই আছে আপোনালোককো জনাব বিচাৰিছোঁ আমি মানে উপস্থাপনটো ভাল নহ'ব পাৰে বা সামৰণিটো ভাল নহ'ব পাৰে বা কথা শব্দ কিবা খেলি মেলি হ'ব পাৰে মানে নথৈ অপৰাধখিনি আপোনালোকে মাৰ্জনা কৰি দিব হয় নাই মানে ভুলটো হোৱাটো স্বাভাৱিক মানে আপোনালোকে ভুলটো খালি আঙুলিয়াই দিব দেই আঙুলিয়াই দিব তেতিয়াহে আমি মানে আগলৈ মানে এইটো শিকিম ন আপোনালোকে ভুলটো আঙুলিয়াই দিব খালি আৰু সেইবিলাক মানে নিজৰে বুলি ক্ষমা কৰি দিব বাকী ভিডিঅ'টো বৰ বিশেষ বেছি দীঘলীয়া নকৰোঁ আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু লগতে চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰি দিব
ছাবস্ক্ৰাইবটো মেইন আৰু ছাবস্ক্ৰাইব ছাবস্ক্ৰাইবটো কৰি থ'লেহে মই এতিয়া ভিডিঅ'সমূহ আপোনালোকে চাবলৈ পাব সেইটো কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লগতে সমূহ অসমবাসী ৰাইজলৈ মানে আগন্তুক মানে ৰঙালী বিহু হিয়াৰ পৰা শুভেচ্ছা যাচিছোঁ আপোনালোকক আৰু নিজৰ বুলি হয় বাকী ধন্যবাদ দেই ধন্যবাদ ঠিক আছে ধন্যবাদ